নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত, আপোনাৰ জীৱনৰ শুভ ৰং কি, শুভ সংখ্যা কি, কোনটো গ্ৰহৰ প্ৰভাৱত আপুনি জন্ম হৈছে আৰু আপোনাৰ ৰাশি অনুসৰি কিছুমান ব্যক্তিগত গোপন ৰহস্য এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জীৱনৰ ভৱিষ্যত আজি এই ভিডিঅ'টোত জনাম। গতিকে যদি আপুনি কৰ্কট ৰাশিৰ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজিৰ ভিডিঅ'ত তেওঁলোকৰ নিজৰ ব্যক্তিত্ব, নিজৰ ভৱিষ্যত এই ভিডিঅ'ত জানিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কৰ্কট ৰাশি হৈছে ৰাশি চক্ৰৰ চতুৰ্থটো ৰাশি আৰু এই ৰাশিৰ প্ৰতীক চিহ্ন হৈছে কেঁকুৰা। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ আৰু উত্তৰ পশ্চিম দিশটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ দিশ। জীৱনৰ 58 বছৰ বয়সটো এওঁলোকৰ বাবে অতি শুভ বৰ্ষ আৰু হ আৰু দৰে এই ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথম আখৰ আৰম্ভ হয়। লগতে ভগৱান শিৱ হৈছে এই ৰাশিৰ ব্যক্তিসকলৰ ইষ্ট দেৱতা আৰু নিজৰ ঘৰখনক এই ৰাশিৰ ব্যক্তিসকলে খুব ভাল পায়। সম্পৰ্কত সদায় সৎ হৈ থাকে, প্ৰেমৰ সম্পৰ্কত বেছি গুৰুত্ব দিয়া এই ৰাশিৰ ব্যক্তিসকলক দেখা যায় আৰু নিজে খুব অনুশাসিত হৈ থকা পৰিলক্ষিত হয়। পৰিৱৰ্তন এওঁলোকে খুব ভাল পায়, গতিকে জীৱনত পৰিৱৰ্তন নহ'লে এওঁলোকৰ কিছু বিৰক্তিকৰ যেন অনুভৱ হয়। লগতে ডাঙৰ পৰিয়াল এওঁলোকে সদায় বিচাৰে, সৰু পৰিয়ালত থাকি সিমান সুখী নহয়। এই ৰাশিৰ ব্যক্তিসকলৰ শুভ ৰং হৈছে গেৰুৱা, শুভ জেমষ্টন হৈছে এওঁলোকৰ বাবে মুকুতা। গতিকে মুকুতা পৰিধান কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভদায়ক। শুভ বাৰ হৈছে মঙলবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰ আৰু ৰবিবাৰ। শুভ সংখ্যা 2, 3 আৰু 7 আৰু সামঞ্জস্যপূৰ্ণ ৰাশি হৈছে মেষ, বৃষ আৰু বৃশ্চিক। এই তিনিটা ৰাশিৰ সৈতে এওঁলোকৰ সদায় মিত্ৰতা থাকে। কেতিয়াও এই তিনিটা ৰাশিৰ ব্যক্তিৰ সৈতে এওঁলোকৰ ডাঙৰ কোনো সমস্যা জীৱনত নহয়। লগতে কৰ্কট ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু আৱেগিক হয়, স্বভাৱ চৰিত্ৰত কিছু অকণমান আৱেগিক হয়। বাহিৰৰ পৰা যদিও দেখা তেওঁলোক কঠিন হয়, কিন্তু ভিতৰৰ পৰা অতি কোমল হৃদয়ৰ গৰাকী হোৱা দেখা যায়। বহু সময়ত এই ৰাশিৰ ব্যক্তিসকল স্বভাৱ চৰিত্ৰৰ বাবেই মানুহৰ মাজত কিছু মৰমীয়াল হৈ পৰে, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰৰ বাবে সকলোৱে এওঁলোকক মৰম কৰে। লগতে এই ৰাশিৰ স্বভাৱটো কিছু আৱেগিক হয় আৰু পৰিস্থিতিৰ পৰা অকণমান সোনকালে ওলাই আহিবলৈ এওঁলোকৰ কঠিন হয়। আৱেগিক হোৱাৰ বাবে অকণমান পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সময় লাগে। এই ৰাশিৰ ব্যক্তিসকল সংবেদনশীল, আৱেগিক আৰু চঞ্চল হোৱাৰ লগতে এওঁলোক কিছু ৰোমান্টিক হোৱাও দেখা যায়। যদি আপুনি কৰ্কট ৰাশি তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে প্ৰেমক এওঁলোকে খুব গুৰুত্ব দিয়ে আৰু বহু সময়ত এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ বিষয়ত অত্যাধিক আৱেগিক হৈ পৰাও দেখা যায়। অৱশ্যে বহু সময়ত প্ৰেম সম্পৰ্কত এওঁলোকে বিফলতাৰ সন্মুখীন হয়। গতিকে যদি আপুনি কৰ্কট ৰাশিৰ তেতিয়াহ'লে প্ৰেম সম্বন্ধত বেছি আৱেগিক হোৱাৰ পৰা দূৰত থাকিব, কাৰণ বেছি আৱেগিক হ'লে কেতিয়াবা বিফলতাৰ সন্মুখীন হোৱাও দেখা যায়। লগতে ঘৰখন সজাই এওঁলোকে খুব ভাল পায় আৰু নিজেও ভালকৈ সাজি কাচি থকা দেখা যায়। চাফ চিকুণতা এওঁলোকৰ খুব প্ৰিয়। লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত অনুগত্যশীল যদিও মনটো অকণমান চঞ্চল হোৱাৰ বাবে বিবাহৰ সিদ্ধান্ত সোনকালে ল'ব নোৱাৰে। গতিকে মন খুব চঞ্চল হোৱাৰ বাবে সিদ্ধান্তবোৰ লোৱাত অকণমান খেলি মেলি হোৱা দেখা যায়। বন্ধু বান্ধৱীৰ মাজত এই ৰাশিৰ ব্যক্তিসকল খুব সন্মানীয় হয়। গতিকে বন্ধু বান্ধৱীয়ে এওঁলোকক খুব সন্মান কৰা দেখা যায়। গতিকে যদি আপুনি কৰ্কট ৰাশিৰ তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে এই ৰাশিৰ ব্যক্তিসকল
প্ৰায়ে মাজে সময়ে হতাশাত ভোগে। গতিকে আপুনি কৰ্কট ৰাশিৰ যদি তেতিয়াহ'লে নিজৰ হতাশাবোৰ দূৰ কৰাৰ যিমান পাৰে চেষ্টা কৰিব। এওঁলোকৰ জন্মস্থান এওঁলোকৰ ঘৰৰ পৰা অকণমান আঁতৰত থাকে, অৰ্থাৎ য'ত জন্ম হয় তাৰ পৰা এওঁলোকে জীৱনত অকণমান বেলেগ স্থানতহে বসতি কৰা দেখা যায়। এওঁলোকে সদায় সুখৰ বাবে হাহাকাৰ কৰি থাকে, কাৰণ সুখৰ সন্ধানত এই ৰাশিৰ ব্যক্তিসকলে বহু কষ্ট কৰাও জীৱনত দেখা যায়। আৰু এই ৰাশিৰ ব্যক্তিসকল শিল্প আৰু সংগীতৰ খুব প্ৰেমী হয়। গতিকে সংগীত শুনি খুব ভাল পায়, সংগীত গাই এওঁলোকে খুব ভাল পায়। দাৰ্শনিক, কবি, সাহিত্যিক, উচ্চ পদস্থ চিকিৎসক আৰু গৱেষক হোৱাৰ প্ৰতিও এওঁলোকৰ খুব আগ্ৰহ থাকে। গতিকে এইকেইটা দিশত যদি আপুনি জীৱনৰ কেৰিয়াৰ গঢ়িব বিচাৰে তেতিয়াহ'লে জীৱনত আপুনি নিশ্চয় ছাকচেছ সোনকালে হ'ব পাৰিব। লগতে জীৱনত বহু উত্থান পতনৰো সন্মুখীন হয়। গতিকে বহু সময়ত বহু দুখো আহে, বহু সময়ত বহু সুখো আহে। গতিকে উত্থান পতনৰ মাজে সময়ে সন্মুখীন এই কৰ্কট ৰাশিৰ ব্যক্তিসকল হয়, কিন্তু তেওঁলোকে সহজেই তাৰ পৰা ওলাই আহে। গতিকে যদি উত্থান পতন হয় তথাপি তাৰ পৰা ওলাই আহিবলৈ এই ৰাশিৰ ব্যক্তিসকল সোনকালে সক্ষম হয়। এওঁলোকে পৰিৱৰ্তন অৱশ্যে খুব ভাল পায়, যাৰ বাবে সেই পৰিৱৰ্তনশীল স্বভাৱে এওঁলোকক জীৱনত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰে। লগতে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে প্ৰয়োজনীয় বিলাসিতা এওঁলোকে লাভ কৰে। গতিকে এওঁলোকে জীৱনত কৰা কঠোৰ পৰিশ্ৰমে এওঁলোকক জীৱনত উন্নতি প্ৰগতি দিয়া দেখা যায় আৰু জীৱনত এক বিলাসিতা জীৱন অতিবাহিত কৰে। কৰ্মক্ষেত্ৰত অতি প্ৰভাৱশালী হয়। গতিকে কৰ্মক্ষেত্ৰত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক সকলোৱে গুৰুত্ব দিয়ে, প্ৰভাৱশালী হৈ পৰা কৰ্মক্ষেত্ৰত দেখা যায়। লগতে সকলোতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰতিটো সম্পৰ্ক অতি সততাৰে বজাই ৰাখিবলৈ চেষ্টা কৰে। গতিকে যেতিয়া সম্পৰ্ক কোনোবা ব্যক্তিৰ সৈতে গঢ়ে সেই সম্পৰ্ক এওঁলোকে অন্তিম সময়লৈকে ৰাখিবলৈ চেষ্টা কৰা দেখা যায়। কিন্তু আত্মবিশ্বাসো এওঁলোকৰ যথেষ্ট থাকে, বিশেষ সম্পৰ্কৰ ক্ষেত্ৰত বেছি আত্মবিশ্বাসী এওঁলোক হোৱা দেখা যায়। অনুশাসন খুব ভাল পায় আৰু নীতি অনুসৰণ কৰিহে এওঁলোকে জীৱনত আগবঢ়া দেখা যায়। নীতিবোৰ এওঁলোকে ভংগ কৰিব নিবিচাৰে। গতিকে সেই নীতি অনুসৰণ কৰিহে এওঁলোকে জীৱন যাপন কৰা দেখা যায়। গতিকে যদি আপুনি কৰ্কট ৰাশিৰ এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে আৰু এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ সম্পৰ্কত গুৰুত্ব খুব বেছি পায়। গতিকে প্ৰেম সম্পৰ্কত প্ৰিয়জনেও এওঁলোকক খুব বেছি গুৰুত্ব দিয়া দেখা যায়। সাধাৰণতে এওঁলোকে নিজৰ পচন্দৰ জীৱনসংগী লাভ কৰা দেখা যায়। গতিকে প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ খুব বেছি থাকে। আৰু কৰ্কট ৰাশিৰ লোকসকলৰ যি লাজ লগা স্বভাৱ, লাজুকা যি স্বভাৱ, সেই স্বভাৱৰ বাবে বহু সময়ত এওঁলোকে নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ সক্ষম নহয়। গতিকে লাজ কৰি কেতিয়াবা ভয় কৰি এওঁলোকে জীৱনসংগীক নিজৰ প্ৰেমৰ কথা প্ৰকাশ কৰিবলৈ সক্ষম নহয়। গতিকে প্ৰেম সম্বন্ধত তেনেধৰণৰ লজ্জাভাৱ থকা দেখা যায়। এই ৰাশিৰ লোকসকল নিজৰ সম্পৰ্কৰ প্ৰতি সদায় উৎসৰ্গিত হোৱা পৰিলক্ষিত হয়। লগতে আনৰ চিন্তা জনাৰ গুণ এওঁলোকৰ খুব বেছি আছে। গতিকে আনে ভবা কথাবোৰ এওঁলোকে নিজেই অনুভৱ কৰে, নকলেও অনুভৱ কৰা দেখা যায়। এই লোকসকল বন্ধুত্বপূৰ্ণ আৰু পৰিয়ালৰ প্ৰেমী আৰু কঠোৰ পৰিশ্ৰমী হয়। এওঁলোকে বন্ধুত্ব খুব সুন্দৰে পৰিচালনা কৰে, প্ৰেম সম্বন্ধও খুব ধুনীয়াকৈ পাৰ হয় আৰু কঠোৰ পৰিশ্ৰম কৰাও দেখা যায়। এই লোকসকলে নিজৰ মৰম যদিও প্ৰকাশ কৰিব নোৱাৰে তথাপি আন্তৰিকতাৰে এওঁলোকে নিজৰ প্ৰেম বজাই ৰাখিবলৈ চেষ্টা কৰে আৰু খুব নিষ্ঠাৱান হৈ থাকে। কাৰণ মুখেৰে নক'লে এওঁলোকে অন্তৰেৰে সেই মৰম, নিজৰ প্ৰেম সম্পৰ্কই হওক নতুবা মৰম চেনেহ এওঁলোকে প্ৰকাশ কৰা দেখা যায়। লগতে কৰ্কট ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা মানি নলয়। সেইবাবেই বহু সময়ত এওঁলোকৰ গন্ধৰ্ব বিবাহ হোৱাও দেখা যায়। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মিথুন আৰু বৃশ্চিক ৰাশিৰ লগত বেছি সম্পৰ্ক ভাল থাকে। গতিকে মিথুন আৰু বৃশ্চিক ৰাশিৰ লগত যদি আপুনি সম্পৰ্ক গঢ়ে তেতিয়াহ'লে আপোনাৰ প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। লগতে প্ৰেম বিবাহৰ বাবে এই ৰাশিৰ ব্যক্তিসকল সদায়
আগ্ৰহ নোহোৱা হয়, অৰ্থাৎ প্ৰেম বিবাহক এওঁলোকে প্ৰথম প্ৰাধান্য দিয়া দেখা যায়। গতিকে যদি আপোনাৰ ৰাশি কৰ্কট ৰাশি, তেতিয়াহ'লে নিশ্চয় আপুনি প্ৰেম বিবাহৰ প্ৰতি বেছি আগ্ৰহী হয়। লগতে শাৰীৰিক গঠন অনুসৰি এই ৰাশিৰ ব্যক্তিসকলৰ শৰীৰৰ ওপৰৰ অংশ কিছু গধুৰ হয়, পেশীবহুল হয়, অৰ্থাৎ ওপৰৰ অংশ কিছু শকত হয়, বুকু বহল হয়, কপাল এওঁলোকৰ কিছু ডাঙৰ থাকে, এওঁলোকৰ হাত ভৰিৰ তুলনাভাৱে অকণমান সৰু হয়। অৱশ্যে খোজ কঢ়া ব্যক্তিত্ব এওঁলোকৰ খুব সুন্দৰ হয়। হাতীয়ে যেনেদৰে খোজ কাঢ়ে, আপোনাৰো খোজ কঢ়াৰ ব্যক্তিত্ব তেনেধৰণৰ হয়। অৱশ্যে মানসিক গুণত এই ব্যক্তিসকল পৰিৱৰ্তনশীল আৰু গতিশীল হয়। গতিকে মানসিকভাৱে এই ৰাশি ব্যক্তিসকলৰ চিন্তাধাৰাবোৰ সদায় পৰিৱৰ্তনীয় হয়। যুক্তি তৰ্কৰে এওঁলোকে কথা বতৰাবোৰ কোৱা দেখা যায়। খুব সহানুভূতিশীল হয়। কল্পনা এওঁলোকৰ যথেষ্ট বেছি থাকে। কল্পনাই এই ৰাশি ব্যক্তিসকলক জীৱনত আগবাঢ়ি যোৱাত অৱশ্যে সহায়ো কৰে। গতিকে যদি আপোনাৰ কৰ্কট ৰাশি হয়, এনেধৰণৰ ব্যক্তিত্ব, এনেধৰণৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা শাৰীৰিক গঠন আপোনাৰ নিশ্চয় আছে। লগতে কিছুমান বিশেষ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট দয়ালু হয়। মনোমোহা ব্যক্তিত্ব এওঁলোকৰ ভিতৰত জন্মগতভাৱে থাকে। বন্ধুত্বপূৰ্ণ স্বভাৱৰ হয়, সকলোকে বন্ধু হিচাপে এওঁলোকে মানি লয়। এওঁলোকৰ উদাৰ চৰিত্ৰৰ বাবে এওঁলোকৰ শত্ৰু বৰ বিশেষ নাথাকে, সকলো বন্ধুৰূপেই জীৱনত পৰিগণিত হোৱা দেখা যায়। এওঁলোকে সামাজিক আৰু শিল্প ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়। গতিকে যদি আপুনি কৰ্কট ৰাশি, তেতিয়াহ'লে আপুনি সামাজিক আৰু শিল্প ক্ষেত্ৰৰ লগত জড়িত থকাৰ চেষ্টা কৰক। নিশ্চয় জীৱনটো আপুনি সোনকালে সফলতা লাভ কৰিব পাৰিব। তেওঁলোকৰ বন্ধু বহুত থাকে। অৱশ্যে বিলাসিতাৰ প্ৰতি এওঁলোকৰ আগ্ৰহ বেছি হয়। বিলাসী জীৱন এওঁলোকে অতিবাহিত কৰিব বিচাৰে। ব্যক্তিগত অলংকাৰৰ প্ৰতিও বিশেষ এওঁলোকৰ আগ্ৰহ থাকে, অৰ্থাৎ অলংকাৰ পাতি ক্ৰয় কৰি, অলংকাৰ পাতি এওঁলোকে পিন্ধি খুব ভাল পায়। কেৰিয়াৰ আৰু ভৱিষ্যতত পৰিকল্পনা শক্তি এওঁলোকৰ খুব বেছি থাকে আৰু চোকা বুদ্ধিমত্তাৰ বাবে এই ৰাশি ব্যক্তিসকলে জীৱনত বিশেষ উন্নতি প্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। ভ্ৰমণৰ প্ৰতি এই ৰাশি ব্যক্তিসকল বেছি আগ্ৰহী হয়। এওঁলোকে ভ্ৰমণ কৰি খুব ভাল পায় আৰু নতুন নতুন কথা জানি, নতুন নতুন কথা শিকিবলৈ এওঁলোক খুব আগ্ৰহী হয়। গতিকে যদি আপুনি কৰ্কট ৰাশি, তেতিয়াহ'লে এনেধৰণৰ বিশেষ বৈশিষ্ট্য আপোনাৰ ভিতৰত নিশ্চয় আছে। লগতে আৰু কেইটামান বিশেষ বৈশিষ্ট্য হৈছে জীৱনত এওঁলোকৰ বাক পটুতা থাকে। কথা বতৰাই এওঁলোকে খুব ভালদৰে আনক মোহিত কৰিব পাৰে। লগতে কলম ব্যৱহাৰ কৰি জীৱিকা উপাৰ্জন কৰিব পাৰে। গতিকে যদি আপুনি কৰ্কট ৰাশি, বিশেষকৈ কলম ব্যৱহাৰ কৰি যি ক্ষেত্ৰৰ ফালৰ পৰা ধন উপাৰ্জন কৰিব পাৰি, তেনে ক্ষেত্ৰত আগবাঢ়িলে আপুনি জীৱনত নিশ্চয় উন্নতি প্ৰগতি কৰিব পাৰিব। বিশেষকৈ সংবাদদাতা, এই ৰাশিৰ ব্যক্তিসকল ভাল অৱদানকাৰী লেখক, এনেধৰণৰ ক্ষেত্ৰত যদি আগবাঢ়ে, তেতিয়াহ'লে জীৱনত সোনকালে সফলতা লাভ কৰিব পাৰে। ইয়াৰ উপৰি বিভিন্ন ভাষাক লৈ এওঁলোকৰ মিশ্ৰিত অনুভৱ থাকে। ভাষা জ্ঞান এওঁলোকৰ খুব বেছি থাকে। কেতিয়াবা লেখাৰ বাবে বিতৰ্কিতও হোৱা দেখা যায়। এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ লিখনিৰ বাবে কেতিয়াবা বিতৰ্কত লিপ্ত হ'বলগীয়া হোৱা দেখা যায়। গতিকে যিসকল ব্যক্তি কৰ্কট ৰাশি, নিশ্চয় আপোনালোকে মাজে সময়ে দেখা পাইছে তেনেধৰণৰ ব্যক্তিসকল বিতৰ্কত কেতিয়াবা লিপ্ত হ'বলগীয়া হোৱা যায়। অৱশ্যে তেওঁলোকে ৰোমাঞ্চ আৰু ভ্ৰমণ এই দুটা কৰি খুব ভাল পায়। দুঃসাহসিক অভিযান এওঁলোকে কৰিব বিচৰা মাজে সময়ে দেখা যায়। বৈদেশিক বাণিজ্যত মূল্যৱান আৰু বহুমূলীয়া বস্তুৰ ব্যৱসায় কৰি টকা উপাৰ্জন কৰিব পাৰে। অৰ্থাৎ বিদেশত যিসকলে ব্যৱসায় কৰে, তেনে ব্যৱসায়িকসকলো কৰ্কট ৰাশিৰ হোৱা দেখা যায়। কৰ্কট ৰাশিৰ ব্যক্তিসকলে বৈদেশিক ব্যৱসায় বাণিজ্যতো বিশেষ সফলতা লাভ কৰা দেখা যায়। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলে জীৱনৰ দেশবোৰ যিকেইটা ক্ষেত্ৰৰ বিষয়ে কোৱা হ'ল, সেইকেইটা ক্ষেত্ৰত যদি বাছি লয়, তেতিয়াহ'লে নিশ্চয় জীৱনত উন্নতি প্ৰগতি কৰিব পাৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক।